নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। ৰাতিপুৱা 4টা বজাতে শুৱাৰ পৰা উঠোঁ, কাৰণ ছোৱালীৰ টিউশ্যন আছে। 4:30 বজাতে ছোৱালী টিউশ্যন যায়, 5টা বজাৰ পৰা আৰম্ভ হয়। আৰু ইমান সোনকালে উঠোঁ, সেইটো কাৰণে মানে সোনকালে ঘৰৰ কামবিলাক কৰি শেষ হৈ যায়। গা পা ধুই, কাপোৰ কানি ধুই, চোতাল ঘৰ সাৰি আজৰি হ'লোঁ, কিন্তু ঘৰটো সাৰিবলৈ বাকী আছে। আৰু একেখিনি কামেকে কিমান সদায় কৰি থাকিম নহয়নে? কেতিয়াবা যে বহুত এলাহ লাগে, কৰিবলৈকে মন নাযায়। আৰু তেনেকৈ থৈ দিওঁতে কেতিয়াবা মোৰ 9টা, 9:30, 10টা বাজি যায় ঘৰ সাৰোঁতে। কিন্তু কৰিবতো লাগিবই, কাৰণ মাইকী মানুহৰ এইখিনি কৰাটো কৰ্তব্য। বাৰু যি কি নহওক, এয়া মই ধুনীয়াকৈ ঘৰবিলাক চুক কাণ মাৰি সাৰি আনিছোঁ। সদায় সৰা হয়, তথাপিও মানে কিয় জানো ইমান ওলাই থাকে। আৰু আমাৰ দেউতাহঁতৰ বিচনাখন একদম বেয়া হৈ গৈছে, ঘূনে খায় কিবা, মানে তাৰ পৰা গুটি গুটি ঘূণ সৰি থাকে অনবৰতে। আৰু যিমান সাৰিলেও মুচিলেও মানে সেই ঘূণখিনি আকৌ পিছত হৈয়ে যায়। বিচনাখন সলাবলগীয়া হৈ আছে, কিন্তু এতিয়া পটককৈ সলাব নোৱাৰি, কিয়নো এখন বিচনা আনো বুলি ক'লেও 5-6 হাজাৰ টকা দৰকাৰ হয়েই। আৰু সেইটো কাৰণে যেতিয়া পইচা পাতি হ'ব মানে তেতিয়া সলাই দিম। আৰু এফালে আকৌ মই ঘৰটো সাৰি পেলাই আহিলোঁ। মায়ে কি কৰি আছে, পাচলি থোৱা মানে এইটো গোটেই পাচলিবিলাক থোৱা কিছুমান গেলি গৈছে, কিছুমান মানে বেয়া হৈ লেতেৰা হৈ আছে, মায়ে চাফা কৰিছে। আৰু এই নেমুকেইটা মই ঘৰত গৈছিলোঁ, ঘৰৰ পৰাই অনা আছিলে। আজি বহুত দিন হ'ল, কিন্তু ঘৰৰ নেমু যে লেৰেলি যোৱা নাই, দেখিছেনে? আৰু মই ভেন্দি এটা ভাঙি চাইছোঁ, কাৰণ কালি দেউতাই ভেন্দিখিনি বজাৰৰ পৰা আনিছিলে। মানে বুঢ়া হৈছে নেকি চাইছোঁ, কিন্তু নাই, ঠিকে আছে, ডাঙৰ ডাঙৰ যদি বুঢ়া হৈ যোৱা নাই বাৰু। আৰু মায়ে এইখিনি বাচি বাচি আলু পিঁয়াজ গোটেইখিনি বাচি বাচি ভাগ ভাগকৈ মানে মায়ে ভৰাই গৈছে। মই কৈছোঁ যে সৰু সৰু খৰাহি লৈ পেলাই থৈ যোৱাই ভাল হ'ব, গোটেইখিনি একেলগতে থৈ গ'লে মানে গেলি গ'লে গোটেইখিনি বেয়া হৈ যায়। আৰু তাৰপিছত সেইখিনি মায়ে কৰি আছে, মই তাৰ মাজতে আহি কাপোৰখিনি মেলিবৰ কাৰণে, কাৰণ বতৰটো ইমান বিশেষ ভাল নহয় যিহেতু, সেইটো কাৰণে কাপোৰখিনি মেলি ল'লোঁ এয়া ধুনীয়াকৈ। আৰু ইয়াৰ মাজতে মোৰ হয়তো পিছফালৰ পৰা কিবা চাউণ্ড আহি আছে চাগে, কাৰণ খুৰাহঁতৰ ঘৰত টাইলছ লগাই আছে, আৰু মেচিনটোৱে মানে টাইলছ কাটি আছে যে একদম পূৰা শব্দ দি আছে। মই ৰখাই ৰখাই মানে ভইচ অভাৰ দিছোঁ, তথাপিও মানে আহিবও পাৰে ভইচটো, বেয়া নাপাব। আৰু এইফালে মই ইয়াত ধুনীয়াকৈ কাপোৰখিনি মেলি ল'লোঁ। আৰু বহুত বতাহ মাৰি আছে আজি, বতৰটো ৰ'দ ইমান নাই বাৰু, কিন্তু গৰমটো হ'লে আছে। তাৰপিছত দেখিলোঁ দেউতাই ভাতকেৰেলা ছিঙি আছে। মই পৰহিদিনাখন ভাতকেৰেলা ছিঙিছিলোঁহে, আকৌ এয়া হ'লেই, দেখিছেনে? মানে পটক পটক হৈছে। দেউতাই কৈছে বোলে এয়া আছিলেই বোলে ভাতকেৰেলা, তো সেইখিনি কালি ছিঙিলি বোলে, ভালকৈ নিছিঙিলে, থাকি গ'ল। তাৰপিছত দেউতাই বোলে আকৌ কাইলৈ বুঢ়াই হৈ যাব, সেইটো কাৰণে ছিঙিয়ে পেলালোঁ। আৰু এনেকৈ পাচলি যদি অকণমান বাগিচা থাকে, মানে পাচলি কৰা যদি অকণমান সুবিধা থাকে, ঘৰতে কিন্তু পাচলিকেইটা খাই থাকিব পৰা হয়, নহয়নে? কিনিব গ'লে কিমান দাম, কিন্তু ঘৰত কৰা বস্তুটো আকৌ মূল্যই নাই। যেতিয়া বোলে খৰাহি এটা লৈ আহিলে, চব্জিকেইটা ভৰাই পেলাই লৈ যাহি, মই এয়া খৰাহি এটা লৈ পেলাই আহিলোঁ। আৰু পকা চকা চব লৈ লৈছোঁ, পকাকেইটা গুটিখিনি উলিয়াই পেলাই মানে সিঁচি দিম, তেতিয়া আকৌ পিছত হ'লে মানে গজিব পাৰিব, সেইটো কাৰণে। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় জনাবচোন দেই। যদি ভাল পায় লাইক এটা কমেণ্ট এটা কৰি জনাব যে আপোনাৰ ভিডিঅ'বিলাক চাই ভাল পাওঁ বুলি, তেতিয়াহে গম পাম, নহয় জানো?